গাইজ কমেণ্ট এটা কৰি জনাবচোন আপোনাৰ ঘৰত ভণ্টি চণ্টি থাকিলে মানে সেনেকৈ মাৰপিট হয় নাই গাইজ মোক গাইজ বহুত মাৰে মই এৰি দিওঁ খালি বিহু ক'লে মানে গোটেই কামে থাকে আৰু তো মাও কাপোৰ ধুই আছে আৰু পেহীয়ে চালে মানে ঘৰটো মাৰি আছে মানে তো এতিয়া ব'লক তেনেহ'লে আৰু আমাৰ গৰুকেইটা এৰিব লাগিব এইফালে চব অপেক্ষা কৰি আছে মোৰ কাৰণে পুৰা গাইজ চাউণ্ড আছে চালে নাই পুৰা চাউণ্ডটো সেই গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল আৰু ময়ো ভাল তো গাইজ মানে আজি হ'ল কাতি বিহু তো কাতি বিহু উপলক্ষে আমাৰ কলেজো বন্ধ তো কাতি বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু এতিয়া মই আছোঁ ঘৰতে তো এতিয়া চাবই পাৰিছে আমাৰ এইফালে গোটেই পথাৰটো আৰু মানে এতিয়া গাইজ মানে অলপ মানে বম ফুটাম মানে সুব্ৰতক দিয়ে অলপ অনালৈ এইফালে আছে সুব্ৰত ভাইটি আৰু এইফালে মানে এইটো চাওক না গাইজ 10 টকীয়া পেকেট জলকীয়া বম এইটো এনেকা হৈ গ'ল আমাৰ ফালে কেতিয়াও অনা নাই বাৰু এইবাৰে মই চাইছোঁ এনেকাটো 10 টকাৰ কেইটা আছে গাইজ 1 2 3 10টাই আছে এটা 1 টকাকৈ গাইজ কেনেকা গাইজ 10টা 10 টকা তো ফুটাম চাব আৰু কি হৈ থাকে আজিৰ দিনটোত বহুত দিন পিছত লগ পাইছোঁ তো সেইটোৱে মানে গাইজ তো আমাৰ মানে কালি আমাৰ কলেজৰ পৰা লৈ গৈ আছে তেজপুৰলৈ তো মই ব্লগ বনাম বাৰু সেইটো টেনশ্যন নকৰিব তো দেখাই থাকিম চাই থাকিব আৰু কালি আমাৰ 4টা মানতে ওলাম গাইজ তো এইফালে আছে আমাৰ সুব্ৰত আৰু এইফালে আমাৰ গোটেই বস্তুকেইটা চাবই পাৰিছে তো আজি সেইটোৱে আৰু তো ব'লক তেনেহ'লে বমকেইটা ফুটা মন নাই কিন্তু জুবিন ফৰ জাষ্টিছ গাইজ তো সেইটোও ফুটাই আছোঁ চবে কমেণ্ট কৰিব জুবিন ফৰ জাষ্টিছ সেইটো আৰু জুবিন দা আমাৰ ন্যায় পাবই লাগিব তো এতিয়া ব'লক তেনেহ'লে ফুটাম আৰু চাব হাততে ফুটাম গাইজ চাওঁ বহুত দিন হাতত মই ফুটাই পোৱা নাই তো ফুটাম মানে আজি ফুটাইছোঁ আগত পাচলি বুলি কওঁ যিটো পাতৰ পৰা ওলাই যায় খৰি টাইপৰ সেইটো দি ফুটাইছোঁ মানে দীঘল হয় বস্তুটো তো সেইটোৰ পৰাই ফুটাইছোঁ তো এতিয়া ফুটাম আৰু তো হাততে ফুটাম মানে এইটোৱে তো চাব আৰু কি হৈ থাকে গোটেই দিনটোত কি কৰোঁ মানে তো সেইটোৱে দেখাম আজিৰ ব্লগৰ সৈতে লাগি থাকিব আৰু স্কিপ নকৰাকৈ চাব তো গাইজ মানে চাওঁ ফাৰ্ষ্টত এটা ফুটাই চাওঁ কেনেকুৱা হয় তো সুব্ৰতকে ফাৰ্ষ্টটো ফুটাব দিলোঁ তাৰপিছত মই হাততে ফুটাম তাৰপিছত এনেই মানে ফুটাই গৈ থাকিম আৰু তো এনেই মাৰি দিম আৰু তো এইফালে চাওক সুব্ৰত আৰু এইফালে আছে বড়ো ভণ্টি পুৰা গাইজ চাউণ্ড আছে চালে নাই পুৰা চাউণ্ডটো পুৰা একদম তাগৰা তো গাইজ এতিয়া চাব পাৰিছে এইফালে তো এইফালে মেচ আৰু এইটো বমটো ফুটাই আছোঁ তো গাইজ এতিয়া ফুটাও ব'লক তেনেহ'লে ষ্টাৰ্ট মানে সব বম চম ফুটাই হৈ গ'ল তো মানে মই চেল্ফি ষ্টিকত লগাই মানে কেমেৰাটো মোবাইলটো লগাই মানে ভিডিঅ' কৰিছিলোঁ তো সেইকাৰণে মানে এই বস্তুটো তলত গিৰি গ'ল ইয়াত মানে মোৰ ষ্টিকটো তো এতিয়া মানে এইটো খুজিব দিলোঁ সুব্ৰতক সেইটো এই বস্তুটো গাইছ দে এইটো মানে এইটো ব্লুটুথ চিষ্টেম হয় না তো এইটো কানেক্ট হয় তো কানেক্ট কৰি কিনে ডাইৰেক্ট এইটো মানে চুইচ টিপিলে ইয়াৰ পৰা ডাইৰেক্ট ভিডিঅ'টো দূৰৰ পৰাই আপুনি কৰিব পাৰিব মানে ভিডিঅ'টো তো সেইটোৱে আৰু বম চম ফুটাই হ'ল এতিয়া কি হয় আৰু সুব্ৰতক এইফালে পাৰ কৰিম 10টা বম 10 মিনিট হাতত ফুটাবই নোৱাৰিলোঁ গাইজ ফুটাম কৈ অলপ চলপে ফুটাব পাৰিলোঁ তো এতিয়া তেনেহ'লে ব'লক আগলৈ কি হয় ঘৰত তো গাইজ এতিয়া আহি পালোঁ ঘৰ আৰু এইফালে চাব পাৰিছে ইফালে আমাৰ কাতি বিহু বুলি এইফালে গোটেই মানে চাফ চিকুণকৈ হৈ আছে আৰু পূৰা মানে মোহাৰি আছে ঘৰটো পেহীয়ে মোহাৰি আছে একদম এইফালেও চকীৰ তলতে সোমাই গ'ল আৰু তো এইফালে তো বিহু ক'লে মানে গোটেই কামে থাকে আৰু তো মাও কাপোৰ ধুই আছে আৰু পেহীয়ে চালে মানে ঘৰটো লেপি আছে আৰু মোহাৰি আছে মানে তো এতিয়া ব'লক তেনেহ'লে আৰু আমাৰ গৰুকেইটা এৰিব লাগিব এইফালে চব অপেক্ষা কৰি আছে মোৰ কাৰণে চবকেইটা এৰিব লাগিব মানে তো এইফালে চালে আগৰ ব্লগত এইফালে গোটেই মানে ইফালে বানপানী আহিছিলে যেতিয়া তো এইফালে গোটেই এতিয়া অৱস্থাটো বেয়া এইফালে গোটেই মানে আকৌ ট্ৰেক্টৰ মাৰিব লাগিব তাৰপিছতে আকৌ কিবা পেলাব আৰু এইফালে আমাৰ এইটো হ'ল কালি মানে আৰু তাৰপিছত হ'ল বগী সেনেকৈ চাওক আৰু এইফালে আছে আমাৰ মাৰ্কো ইয়াৰ মানে মাৰ্কো নামটো গাইজ দিলোঁ মানে মাৰ্কো ফিল্মটোৰ পৰাই দিলোঁ আৰু মাৰ্কো
চাব পাৰিছে আমাৰ আকৌ। আৰু এইফালে আছে আমাৰ এফালে আছে লালু। ই পোৱালি দিবই আমাৰ লালুৱে, হয় নাই লালু? ই মানে মাৰে গাইছ এইটো। ই পোৱালি দিব কেইদিনমান পিছত আৰু একদম নতুন আমাৰ ঘৰৰ আলহী আৰু আহিব। আলহী মানে আৰু এইটোৱে। তো এইফালে এইটোৱে আৰু হেৰি লওঁ, তাৰপিছত এৰাই থাকোঁতে দেখাব নোৱাৰোঁ। মোৰ কেমেৰামেন নাই মানে, মই আকৌ ধৰিব লাগিব ন মোবাইলটো, আৰু সেইটো ৰছীটো এৰাব লাগিব। তো এইকাৰণে এইটো খুলি লওঁ ফাৰ্ষ্টত। তো আজিৰ ব্লগটো মানে নৰ্মেলি এনেই যি হৈ থাকে এইটোৱে আৰু চাব। আৰু কালি মানে মেইনটো, কালি যাম মানে সেইটোৱে আৰু। তো ফাৰ্ষ্টত ব'লকচোন আপোনালোকক ফাৰ্ষ্টত নদীটো দেখাই আহোঁ। নদী একদম পানী বাঢ়িছিলে কেইদিনমান আগত। সাপ নেকি? তো ব'লক নদীটো দেখাই লওঁ, তাৰপিছত গৰুকেইটাক এৰিম। এইফালে আমাৰ পিছফালৰ পৰিৱেশটো এনেকুৱা আৰু এইফালে পানী চানী কমিলে এইফালে এনেকুৱা। তো গাইছ ব'লক তেনেহ'লে এতিয়া যাওঁ। ব'লক গাইছ যাই গ'লো দৌৰি গৰুকেইটাক এৰিব লাগিব। আৰু এইফালে আমাৰ ভণ্টি চব কাম চাম মানে বিহু চবেই কাম কৰি আছে ঘৰত। আৰু এইফালে চব বহুত কষ্ট কৰি আছে। গাইছ কমেণ্ট এটা কৰি জনাবচোন, আপোনাৰ ঘৰত ভণ্টি চণ্টি থাকিলে মানে সেনেকা মাৰপিট হয় নাই গাইছ? মোক গাইছ বহুত মাৰে, মই এৰি দিওঁ খালি ভণ্টিৰ কাৰণে। আৰু হাঁহি আছে এনেকা গাইছ মাৰে, মই নামাৰোঁ আৰু মাৰিলেও বেয়া লাগে না আৰু নামাৰোঁ ইমানো। এইফালে আছেই একদম চব কামতে বিজি আজি। কি কৰি আছ আজি? কি কৰি আছ এইফালে চা। পুৰা 90 ডিগ্ৰীত দেখাই আছোঁ গাইছ, চবফালে ঘূৰাই লাজ কৰি আছে। আৰু এইফালে আমাৰ কালিও পুৰা খাই আছে ঘাঁহ। এইফালে কালি দেখা যোৱা নাই গাইছ, অলপ দেখা গৈছে। কিবা কবিনে তই আমাৰ ব্লগত? এইফালে আমাৰ ভণ্টি গাইছ, ভণ্টি অত্যাচাৰ দিওঁ মানে শুবলৈ হ'লে এক মাৰি চাৰি দিওঁ আৰু শুবলৈ শান্তিকে নিদিওঁ আৰু। তাৰপিছত ই মোক উঠি কিনে এনেকা মাৰে আৰু হ'লে হ'বই আৰু। ভণ্টি চণ্টি থাকিলে আপোনাৰ ঘৰতো আছে, তো আপোনাৰো ভাইটি আছে, ভণ্টি আছে, তো আপোনালোকো লাগে এইটো মানে কমন কথা হৈ যায়। এইটো লাগিবই আৰু যেনেকৈ হ'লেও অলপ চলপ। তো এইফালে এৰি লওঁ গৰুকেইটাক আমাৰ। তো এৰি লওঁ গাইছ, অলপ প্ৰব্লেম হয় ভিডিঅ' কৰিবলৈ এনেকুৱাতে। তো এটাক এৰিলোঁ বাৰু। তো ব'লক তেনেহ'লে, তো এৰিলোঁ তাৰপিছত দেখাই আছোঁ। আৰু গাইছ এইফালে গৰু চব এৰা হৈ গ'ল, এইফালে চাব পাৰিছে গুচি গ'ল গৰুকেইটা চব। আৰু এইফালে ৰছীকেইটা লৈ ল'লোঁ। আৰু গাইছ আপোনালোক এটা কথা কওকচোন, কিবা এটা বেয়া হ'লে চালে মানুহটোক মানা কৰিব, সেনেকা হয় নাই কওকচোন? আৰু এটা সৰু পোৱালি বা যিয়ে হওক বাৰু, তো আপোনালোকে এনেকৈ কৰিব লাগে না। তো মই যদি কিবা ব্লগত এটা ভুল কৰিছোঁ বা ভুল মানে কৈছোঁ, যদি অলপ বেয়া হৈছে ব্লগটো চাবলৈ, বা কিবা এটা যদি ভুল কৈছোঁ তো ক'ব আৰু, তেতিয়া মই শুদ্ধ মানে কৰিম ব্লগটো। এবাৰ হোৱা নাই ভালকৈ, তো আৰু এবাৰ চেষ্টা কৰিম ভাল কৰিবলৈ। তো এনেকৈ হয় না বস্তুটো। তো ক'ব আৰু কমেণ্ট চমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইবটোতো কৰিবই যদি ভাল লাগে। এইটো ইমান জবৰদস্ত নকৰোঁ গাইছ, ছাবস্ক্ৰাইব মন গ'লে কৰিব, নহ'লে নকৰিব। আৰু কমেণ্টটো কিন্তু কৰিব গাইছ, তেতিয়া শুদ্ধ কৰিব পাৰিম, হয় নাই গাইছ? সেইটোৱে আৰু। তো এইফালে ভণ্টিও ইফালে চব কাপোৰ চাপোৰ ইফালে কৰি আছে। কামক বহুত টান পায়, কি ক'ব গাইছ, কি কান্দাই ইয়াৰ মানে। আৰু গাইছ মানে মাৰো বেমাৰ হৈ আছে, সেইকাৰণে ই মানে এইকেইদিন দুদিনমান মা নাছিলে, কালি মানে আহিছে। তো সেইটোৱে আৰু। তো পূৰা মানে টান পায় কাম কৰিব। আৰু গাইছ এইটো কমেণ্ট কৰিবচোন গাইছ, কাজিয়া লাগে নে নাই ভণ্টি ভাইটিয়ে মিলি কিনে, এইটো কমেণ্ট কৰিব। এইটো হৈ গ'ল আৰু কাম, মোৰো কাম হৈ গ'ল। তো এতিয়া মানে চবেই কাম কৰি আছে আৰু ঘৰত। এতিয়া ব'লক তেনেহ'লে ঘৰলৈ। জোতা কালি মানে তো যামতো কালি, তো সেইকাৰণে মানে জোতাকেইটা মই ধুইছিলোঁ, তো সেইকাৰণে টিনৰ ওপৰতে শুকাই থৈ দিলোঁ। তো কালি ৰাতিপুৱা মই কলেজ যোৱাৰ আগতে ধুইছিলোঁ জোতাকেইটা, এতিয়াও শুকোৱা নাই। এইফালে চাওক ধুই দিলোঁ আৰু এতিয়াও শুকোৱা নাই, মালটো পমাৰ হৈ গাইছ, ইফালে চাব পাৰিছে। সেইটোৱে আৰু, এইটো শুকাওক আৰু। এইফালে চাওক গাইছ, এইফালে একদম টিনৰ ওপৰৰ পৰা কেনেকা দৃশ্যটো, ভিউটো এইফালে চাওক পুৰা এনেকা। তাৰপিছত আজি মানে বহুত কাম আছে গাইছ, বহুত এতিয়া নাৰিকলো পাৰিব লাগিব, নাৰিকলটোও পাৰিম এতিয়া। আৰু এতিয়া গাইছ মই আছোঁ একদম ওপৰত, মানে কোনটোৰ ওপৰত মানে এতিয়া নাৰিকল পাৰিম না, তো সেইকাৰণে একদম নাৰিকল পাৰিম এতিয়া।
তো দুটামান পাৰিম আৰু। তো গাইছ মানে আমাৰ কাটিভোট এটা বস্তু বনাই মানে এটা ভাতৰ নিচিনাই বস্তুটো। তো সেইটো মানে এসপ্তাহমান ৰাখে। তো ভাত টাইপৰহে বস্তুটো, তো তাৰ লগত নাৰিকল গুড় তো এনেকুৱা মানে মিক্স কৰি খায় মানে আৰু। তো সেনেকাই আৰু সেইকাৰণে নাৰিকলটো দুটামান পাৰিম আৰু। তো মায়ে এটা খাব, মাৰো শৰীৰটো মানে ভাল নহয়, একদম মানে বেমাৰ হৈ আছে আৰু কি ক'ম। তো এতিয়া পাৰি লওঁ, তাৰপিছত তলত চাওঁ কিমান ওপৰত উঠিছোঁ মই মানে। একদম ইয়াতে থিয় হৈ পাৰিম, একদম ভয়ো লাগে আৰু একদম কেনেকৈ পাৰোঁ পৰাৰ পিছতে দেখাই আছোঁ। আৰু পাৰোঁতেতো ভিডিঅ' কৰিব নোৱাৰি। মেলে কাঁচি লৈ লওঁ, কাঁচি ন কি কয় এইটো আপোনালোক ক'বচোন, কাঁচি নে কি কয় আৰু সেইটোৱে। আৰু এতিয়া পাৰি লওঁ, তাৰপিছতে দেখাইছোঁ কেইটা পাৰোঁ কি হয়। দুটাই পাৰিম নেকি নে তিনিটা পাৰিম আৰু। পাৰি লওঁ তাৰপিছত দেখাই আছোঁ। একদম ওপৰত গাইজ এইফালে এতিয়া পাৰি হৈ গ'ল, এতিয়া নামি আছোঁ একদম মানে। এইফালে নামি গ'লোঁ এতিয়া মানে, এইটো চব নামি গ'লোঁ। আৰু এইফালে আছে গাইজ নাৰিকল। গাইজ নাৰিকল 3টা পাৰিলোঁ। এইফালে এইটো ফাটি গ'ল মানে গিৰাৰ পিছত মানে নাৰিকল এইফালে চাওক ফাটি পানী ওলাই গ'ল এইফালে। তাৰপিছত এইফালে নাৰিকলটো, আৰু এইফালে মাৰ খালে গাইজ মাত্ৰ মাৰ খালে। দেখাব নোৱাৰিলোঁ মানে ভিডিঅ'টো ওপৰত আছিলোঁ নে সেইকাৰণে মোবাইলটোতো লৈয়ে উঠিছিলোঁ, কিন্তু ভিডিঅ'টো কৰিব পৰা নাই। পূৰা মাৰ খালে, ঢাপকৈ মাৰি দিলে। আৰু এইফালে পেহীও চলি আছে কামটো, এইফালে এইটো ৰুমতো এইফালে পূৰা কৰি আছে। তো পেহীয়ে কৈ দিলে মানে, গৰুটো মানে কৈ দিলে বাৰু। মাৰ খালে মাৰি দিলে। এতিয়া নাৰিকলটো চালে, পাৰিলোঁ, এতিয়া দেখালোঁ। তো এতিয়া মানে কাটিম আৰু এতিয়া কাটি লওঁ। এইফালে হৈ গ'ল 2টা নাৰিকল কটা হৈ গ'ল, আৰু এটা এইফালে আছেই এটা। এইটো নাকাটো, এইটো মায়ে খাব, মাৰ মানে এইটো জানেই বেমাৰ হৈ আছে, ক'লোৱে আগতে। তো সেইকাৰণে 2টা কাটিলোঁ। তো কাটি খানে 2টা পূজাৰে মানে আৰু এইটোৱে খালে খাম যদি আছে ভিতৰত, নাখামতো নাথাকিলে আৰু নাই। চব কাম চাম কৰাৰ পিছত এতিয়া মানে গাটো ধুব লাগে। তো গা চা ধুই মানে ভাতটো খাবলৈ ভাত হৈ আছে। এইফালে আমাৰ ভণ্টিও গা চা ধুই এইফালে হৈ গ'ল, আৰু এইফালে হৈ আছে এইফালে কিবা ভোল ভাজি বনাব চাব পাৰিছে এইফালে। আৰু এইফালে বুট নহয় মটৰ, আৰু এইফালে অমিতা আৰু আলু দি কিনে বনাব। আৰু এইফালে লাই শাক, এইটো চাওক লাই শাক ট্ৰেণ্ডিঙত চলি আছে না, এইটো চলিছিল আগত ইনষ্টাগ্ৰামত পূৰা লাই শাক। তো এতিয়া গাটো ধুই লওঁ, তাৰপিছত এতিয়া লগ পাই আছোঁ মানে মই এতিয়া গা চা ধুলোঁ আৰু। তো গা চা ধুই এতিয়া মানে ভাতো আমাৰ হৈ আছে। আৰু মই তেতিয়া কৈছিলোঁ গাইছ আপোনালোকক, আমাৰ মানে ভাত টাইপৰ যে বনাই বস্তুটো এতিয়া হৈ আছে মানে। আৰু এইটোক আমি মানে এনেকা বুলি কয়, আশ্বিনত ৰান্ধে কাতিকত খায় এনেকা বুলি কয়। তো এতিয়া হৈ আছে, বলক দেখাওঁ তেনেহ'লে। আৰু আমিও খাম ভাত, আমাৰো মায়ে বাঢ়ি আছে মানে ভাতটো খাম যে। তো এতিয়া চাওঁ গাইছ, এইফালে আমাৰ দাদু হয়, এইফালে আমাৰ ভণ্টি আছে, এইফালে ভাত এতিয়া খাম। এইফালে আমাৰ দিদি হয়, আৰু এইফালে হৈ আছে। তো ভাতটো খাই লওঁ। তো গাইছ এইফালে আছে আলু মটৰ আৰু অমিতা চব্জি বনাইছে, আৰু এইফালে আছে লাই শাক আৰু ভোল ভাজি। তো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। খোৱাৰ পিছত আজি মানে নিৰামিষ হয় গাইছ। তো গাইছ এতিয়া ভাত চাত খাই হ'ল আৰু। তো এতিয়া আমাৰ মানে যিটো বতৰ ভাত বুলি কওঁ আমি বেংগলীত, তো সেই ভাতটো হৈ গ'ল আমাৰতো। এতিয়া পিয়া দিদিহঁতৰ বহালে মাত্ৰ। তো এইফালে হৈ আছে, আৰু এইটো বনাওঁতে মানে বেলেগ কিবা ইউজ কৰিব নোৱাৰে। আৰু মানে এইটো সেইকাৰণে এইটো লাৰিবৰ কাৰণে মানে এইটো পাত খৰি লৈছে আৰু। তো এইটো হৈ আছে, আৰু মানে এইটো আমাৰ এটা নিয়ম হয়। তো আমি মানে আহিন মাহৰ লাষ্ট হয়, তো সেইকাৰণে আহিন মাহৰ লাষ্টত বনাই, তো কাতি মাহৰ ফাৰ্ষ্টত খায় মানে। তো কাতি বিহু সেইকাৰণে আৰু। তো আমাৰ এইটো এনেকাই বুলি কয় আৰু। তো গাইছ এইটো মানে ৰাতি আৰু এনেকা পূজাই হ'ব, ৰাতি একদম ভালকৈ পূজা চূজা হ'ব। তো তাৰপিছত পূজা হোৱাৰ পিছত কালি ৰাতিপুৱা একেলগত সকলোৱে বহি খায় আৰু একেলগে মিলি। তো সেইটোৱে আৰু গাইছ, আজি ব্লগটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব। আৰু অন্য এটা ব্লগৰ সৈতে লগ পাম, আৰু কালিলৈ তেজপুৰ যাম, সেইটো ক'লোৱে আগতে। তো বাই বাই গাইছ।